এগ্ৰিনেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। আগষ্ট মাহৰ পৰা কিছু হাৰৰ মূল্য বৃদ্ধি হৈছে। বেছিভাগ NPK গ্ৰেডৰ মূল্য বৃদ্ধি পাইছে। সো আহক আমি জানি লওঁ কি কি NPKৰ মূল্য বৃদ্ধি পাইছে। কোনো NPK আছে বেছি মূল্য বৃদ্ধি হৈছে আৰু কিছুমান NPK আছে কম মূল্য বৃদ্ধি হৈছে। সো আগষ্ট মাহত কি কি হাৰৰ মূল্য বৃদ্ধি বেছি হৈছে আৰু কম হৈছে সকলোখিনি কথা আহক আমি জানি লওঁ। NPK 19-19-19 আগত প্ৰাইচ আছিল 1600 টকাৰ পৰা 1800 টকা। বৰ্তমান প্ৰাইচ হৈছে 2400 টকাৰ পৰা 2900 টকা। প্ৰায় প্ৰতি বেগ 19-19-19 NPK বাঢ়িছে 800 টকা। NPK 12-32-16 আগত প্ৰাইচ আছিল 1300 টকাৰ পৰা 1500 টকা। বৰ্তমান প্ৰাইচ হৈছে 1720 টকা। প্ৰতি বেগত বাঢ়িছে 220 টকা। NPK 10-26-26 আগত প্ৰাইচ আছিল 1450 টকাৰ পৰা 1700 টকা। বৰ্তমান প্ৰাইচ হৈছে 1720 টকাৰ পৰা 1990 টকা। প্ৰতি বেগত বাঢ়িছে 200 টকাৰ পৰা 250 টকা। NPK 15-15-15 আগত প্ৰাইচ আছিল 1250 টকাৰ পৰা 1500 টকা। বৰ্তমান প্ৰাইচ হৈছে 1700 টকাৰ পৰা 2000 টকা। প্ৰতি বেগত বাঢ়িছে 300 টকাৰ পৰা 500 টকা। NPK 16-16-16 আগত প্ৰাইচ আছিল 1600 টকাৰ পৰা 1700 টকা। কিন্তু বৰ্তমান প্ৰাইচ হৈছে 2050 টকা। প্ৰতি বেগত বাঢ়িছে 350 টকা। NPK 24-24-0 আগত প্ৰাইচ আছিল 1400 টকা। বৰ্তমান প্ৰাইচ হৈছে 1900 টকাৰ পৰা 2300 টকা। প্ৰতি বেগত বাঢ়িছে 400 টকাৰ পৰা 500 টকা। NPK 20-20-0-13 আগত প্ৰাইচ আছিল 1700 টকা। বৰ্তমান প্ৰাইচ হৈছে 2150 টকা। প্ৰতি বেগত বাঢ়িছে 350 টকা। NPK 16-20-0-13 আগত প্ৰাইচ আছিল 1700 টকা। বৰ্তমান প্ৰাইচ হৈছে 2150 টকা। প্ৰতি বেগত বাঢ়িছে 350 টকা। এমোনিয়াম সালফেট আগত প্ৰাইচ আছিল 1250 টকা। বৰ্তমান প্ৰাইচ হৈছে 1400 টকা। এমোনিয়াম সালফেট প্ৰতি বেগত বাঢ়িছে 150 টকা। MOP আগত MOPৰ প্ৰাইচ আছিল 1700 টকা। বৰ্তমান MOPৰ প্ৰাইচ হৈছে 1975 টকা। মানে প্ৰতি বেগ MOPত 275 টকা বাঢ়িছে। যদি DAPৰ কথা কোৱা হয় আপোনালোকে DAP চৰকাৰী পোৰ্টেলত চাব পাৰে 1350 টকা। কিন্তু বৰ্তমান প্ৰাইজও 1350 টকা। DAPৰ ৰেটটো বঢ়া নাই।